মিত্ৰদল অগপ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। বিজেপিৰ দখলত থকা সমষ্টিলাকে অগপক, ইজনৰ পিছত সিজনকৈ অগপ নেতাই আৰম্ভ কৰিছে বিজেপিৰ বিৰুদ্ধে মুখ খুলিবলৈ। দেওবাৰে বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টি এইবাৰ অগপক লাগিব বুলি হুংকাৰ দিলে প্ৰাক্তন অগপৰ বিধায়ক সত্যব্ৰত কলিতাই। আনকি 2026 বিধানসভা নিৰ্বাচনত কমলপুৰৰ পৰা যিকোনো মূল্যৰ বিনিময়ত প্ৰতিদ্বন্দ্বিতা কৰাৰো কথা কৈছিল সত্যব্ৰত কলিতাই। সকলোকেতো মই নিৰাশ কৰিব নোৱাৰোঁ। মই সামাজিক মানুহ, মই ৰাজনৈতিক মানুহ, গতিকে ৰাজনীতি কৰা মানুহ হিচাপে মই 2026 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰিলে এই মানুহখিনিৰ লগত মই যোগাযোগ বিচ্ছিন্ন হ'ব, সংযোগহীন হ'ব। আৰু ৰাজনৈতিকভাৱেও আমি জীয়াই থাকিব লাগিব, দলটো থাকিব লাগিব, ময়ো থাকিব লাগিব। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ, যি মানে নহওক 2026 চনৰ নিৰ্বাচনত মই প্ৰতিদ্বন্দ্বিতা কৰিম কমলপুৰ সমষ্টিৰ পৰা। অগপৰ নেতা সত্যব্ৰত কলিতাৰ পক্ষত থিয় দিছে অগপৰে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাক্তৰ কমলা কলিতাই। কমলা কলিতাৰ স্পষ্ট কথা, কমলপুৰ বিচৰাৰ অধিকাৰ আছে সত্যব্ৰত কলিতাৰ। নিৰ্বাচনত সত্যব্ৰত কলিতাই কমলপুৰত বিচৰাটো বা মই যদি পলাশবাৰীত বিচাৰোঁ, সেইটো দলৰ নিশ্চয় দলৰ অধিকাৰ আছে, আমাৰ দলীয়ভাৱে অধিকাৰ আছে। মই এইটো কথা ভাবোঁ যে দলৰ স্থিতি যিটো সমষ্টিত শক্তিশালী হয়, তাৰ ওপৰত প্ৰাৰ্থী যদি নিশ্চিতভাৱে নিৰ্বাচন হয়, তেতিয়াহ'লে আমি চৰকাৰ গঠন কৰাটো আমাৰ প্ৰথম লক্ষ্য হ'ব। আৰু প্ৰথম লক্ষ্য চৰকাৰ গঠন কৰিবৰ কাৰণে হ'লে আমি এটা সমষ্টিত উপযুক্ত যিজন প্ৰাৰ্থীক আমি প্ৰক্ষেপ কৰিলে সহজতে জয়লাভ কৰিব পাৰি, তেনেকৈ এজন প্ৰাৰ্থীকহে আমি মানে দলতকৈ দল কোন দল, বিজেপি নে অসম গণ পৰিষদ নে অন্য দল, সেই কথা নহয়, কাক লৈ আমি নিৰ্বাচনটো সহজতে জয়লাভ কৰিব পাৰোঁ সেইটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিব লাগিব। ইয়াৰ লগতে 2026ত বিজেপিৰ দখলত থকা পলাশবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ক'লে ডাক্তৰ কমলা কলিতাই। পঞ্চায়ত নিৰ্বাচনত অগপই শক্তি প্ৰদৰ্শন কৰিব বুলি উল্লেখ কৰিলে অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। আমি পঞ্চায়ত নিৰ্বাচনত আমাৰ শক্তিৰ আভাস আমি দিম। আৰু পলাশবাৰী সমষ্টিটো অসম গণ পৰিষদৰ এটা সময়ত দুৰ্গ আছিল, আৰু অসম গণ পৰিষদক আকৌ ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে নিশ্চয় অসম গণ পৰিষদ সকলো দলৰ কৰ্মকৰ্তাসকলে প্ৰচেষ্টা নিশ্চয় চলাব। পলাশবাৰী ৰাইজে যদি আমাক গ্ৰহণ কৰে বা গ্ৰহণ কৰিছে, তেতিয়াহ'লে মই তেওঁলোকক ধন্যবাদ জনাম। নিৰ্বাচন খেলাৰ কাৰণে যিটো প্ৰস্তুতি, সেই প্ৰস্তুতি আমাৰ অব্যাহত থাকিব আৰু সিদ্ধান্তটো সময়ত আমি গ্ৰহণ কৰিম। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।